নমস্কাৰ এই সময়ত জনাব বিচাৰিছো এটা বিশেষ খবৰ আপুনি ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখনত অত্যাধিক লাইট ব্যৱহাৰ কৰিছে নেকি বা আপুনি ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখনত আপুনি নীতি বহিৰ্ভূতভাৱে সাইৰেন ব্যৱহাৰ কৰিছে নেকি কিয়নো অসম আৰক্ষী আৰু পৰিবহণ মন্ত্ৰী এতিয়া কঠোৰ হৈ পৰিছে আপুনি যদি তেনে অপৰাধ কৰিছে তেন্তে গুৰুতৰ শাস্তি ভুগিবৰ কাৰণে আপুনি সাজু হোক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কঠোৰ হৈ পৰিছে অসম আৰক্ষী লগতে পৰিবহণ মন্ত্ৰী কঠোৰ হৈ পৰিছে অসম আৰক্ষী কঠোৰ হৈ পৰিছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ভুৱা সাইৰেন বাহনক লৈ পৰিবহণ মন্ত্ৰীৰ মন্তব্য সমগ্ৰ অসমত 50 লাখতকৈও অধিক বাহনৰ পঞ্জীয়ন হৈ আছে তাৰ মাজত 20-30 খন বাহনে সাইৰেন বজাই সন্ত্ৰাস সৃষ্টি কৰিছে ইমান বাহনৰ মাজত নিৰ্দিষ্ট ভুৱা বাহনখনক চিনাকি কৰাটো কঠিন কাম আৰক্ষী বাহন শাখা যান-বাহন শাখা আৰু পৰিবহণ বিভাগে মিলি আৰম্ভ কৰিছে অনুসন্ধান সকলোৰে বাবে আইন সমান এই ক্ষেত্ৰত সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইফালে অসম আৰক্ষীয়ে ভুৱা সাইৰেন লগোৱা বাহনক লৈ বিশেষ টুইট কৰিছে বাহনক লৈ যদি আপুনি অতিকৈ চখিন তেন্তে এই বাতৰি আপোনাৰ বাবে অতিৰিক্ত লাইট যদি আপোনাৰ বাহনখনত ব্যৱহাৰ কৰিছে তেন্তে জৰিমনাৰ লগতে কঠোৰ শাস্তি ভৰিবলৈ আপুনি সাজু থাকক নকল সাইৰেন যদি আপোনাৰ বাহনখনত ব্যৱহাৰ কৰিছে তেন্তে আপুনি জৰিমনা ভৰিব লাগিব এবিবাছৰ নকল জোতাৰ দৰে ৰাজ্যত ভৰি পৰিছে নকল সাইৰেনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তীব্ৰ অভিযান অসম আৰক্ষীয়ে আজি বিশেষকৈ তেওঁলোকৰ যি এক্স হ্যান্ডেল আছে টুইটাৰ আছে তেওঁলোকে এটা বিশেষ টুইট কৰিছিল আৰু সেই টুইটটোত তেওঁলোকে স্পষ্টকৈ লিখিছে যে আপুনি ব্যৱহাৰ কৰা বাহনখনত আপুনি অতিৰিক্তভাৱে লাইট ব্যৱহাৰ কৰিছে নেকি কিয়নো আমাৰ ৰাজ্যত বা মহানগৰতে এনে বহু বাহন দেখা পোৱা যায় যি বাহনত অতিৰিক্তভাৱে তেওঁলোকে লাইট ব্যৱহাৰ কৰিলে অতিৰিক্তভাৱে তেওঁলোকে ফক লাইটৰ পৰা আৰম্ভ কৰি যি লাইটৰ প্ৰয়োজন নাই সেই লাইট ব্যৱহাৰ কৰি তেওঁলোকে ৰাজপথত পিটপিটাই ঘূৰি থাকে যদি আপোনাৰ বাহনখনত তেনে অতিৰিক্ত লাইট আছে বা আপোনাৰ বাহনখনত ভুৱা বা আপুনি নীতি বহিৰ্ভূতভাৱে আপুনি যদি ভুৱা সাইৰেন লগাইছে তেন্তে আপোনাৰ বিৰুদ্ধে কঠোৰ হ'ব অসম আৰক্ষী ইতিমধ্যে পৰিবহণ মন্ত্ৰীয়ে তেওঁ মন্তব্য কৰিছে লগতে অসম আৰক্ষীও বিশেষ টুইট কৰিছে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ইতিমধ্যে কঠোৰ হৈ পৰিছে অসম আৰক্ষীৰ লগতে পৰিবহণ মন্ত্ৰী শেহতীয়া পৰ্যায়ত ৰাজ্যত দেখা পোৱা গৈছিল যে গুৱাহাটী মহানগৰত বিশেষকৈ আদ্যবন্ত পৰিয়ালৰ সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী সন্তানে এছএছ বিষয়াৰ এগৰাকী সন্তানে কেনেদৰে ভুৱা সাইৰেন বজাই ৰাজপথত দুৰ্ঘটনা সংঘটিত কৰিছিল গুৱাহাটী মহানগৰত দুৰ্ঘটনা সংঘটিত কৰি এগৰাকী ব্যক্তিক হত্যা কৰিছিল আৰু তাৰ পাছতে সেইগৰাকী এছএছ বিষয়াৰ পুত্ৰই পলাতক অৱস্থাত আছিল আৰু যিখন বাহনেৰে দুৰ্ঘটনা সংঘটিত কৰিছিল সাইৰেন লগোৱা ভুৱা সাইৰেন লগোৱা সেই বাহনখনো লুকুৱাই ৰাখিছিল পিছৰ পৰ্যায়ত অসম আৰক্ষীয়ে বাহনৰ লগতে সেই ঘটনাৰ লগত জড়িত যিসকল অভিযুক্ত আছিল যিসকল অপৰাধী আছিল তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় কিন্তু সেই খবৰ অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে সম্প্ৰচাৰ হোৱাৰ পাছতে তুলপাৰ লাগে সমগ্ৰ ৰাজ্যত আৰু অসম আৰক্ষীৰ ফালৰ পৰা বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে যদি আপোনাৰ বাহনখনত আপুনি অতিৰিক্তভাৱে লাইট ব্যৱহাৰ কৰিছে তেন্তে আপোনাৰ বিপদ নিঘাত লগতে যদি আপুনি ব্যৱহাৰ কৰা বাহনখনত আপুনি নীতি বহিৰ্ভূতভাৱে ভুৱা সাইৰেন ব্যৱহাৰ কৰিছে তেন্তে আপোনাৰ বাবে তেতিয়াও বিপদ বাঢ়িব কিয়নো ৰাজ্যত নকল এবিবাছৰ দৰে যিদৰে এডিডাছৰ নকল এবিবাছ আহে তেনেদৰে এবিবাছৰ দৰে ৰাজ্যত ভৰি পৰিছে ভুৱা সাইৰেন আৰু এই টুইট কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা এই সময়ত পৰিবহণ মন্ত্ৰীগৰাকীৰ আমাৰ ওচৰত বিশেষ এটা মন্তব্য আছে আমি পুনে পুনে পৰিবহণ মন্ত্ৰীগৰাকীৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আপোনাক কওঁ আমাৰ অসমত 40 লাখ ভেহিকলছ ৰেজিষ্টাৰ্ড আছে বাহিৰৰ বা নৰ্থ ইষ্টৰ গোটেইখিনি লৈ এট এভৰি ডে অন ৰোড এবাভ 50 লাখ ভেহিকলছ এতিয়া আপুনি সাইৰন গেঙৰ কথা কৈছে কেইটা হ'ব 20টা 25টা 50টা 200টা হ'ব নজৰত পৰিছে হয়তো বা হয়তো পৰা নাই কাৰণ ইমানখিনি 55 লাখ গাড়ী যেতিয়া বাটত থাকিব তেতিয়া
কোনে ক'ত কি লিখিলে গোটেইখিনি কথা যে সব ঠাইত আমি পৰ্যালোচনা কৰিব পাৰিম এনেকুৱা আমাৰ স্থিতি নাই কিন্তু আমি পাৰিছোঁ কাৰণ আপুনি নিজেই কৈছে যে পুলিচে ধৰিছে টাউন এৰিয়াত ট্ৰাফিক পুলিচ থাকেই ট্ৰাফিক পুলিচৰ কাৰণে কাৰণ ট্ৰাফিক আৰু ট্ৰান্সপৰ্ট দুটা কোৰিলেটেড হয় আইন গোটেইখিনি আইনৰ মালিক হয় পুলিচ আৰু আমি ট্ৰাফিকৰো কিছু আইন আছে আমি অলপ অক্সিলাৰী হিচাপে আমি কৰি থাকোঁ যিমানখিনি পাৰোঁ আমি বাকীটো পুলিচে কৰি আছে আজি এটা ধৰক যিকোনো এটা যদি বেয়া গাড়ী থাকে মানে বেয়া এটা কাম কৰি আছে গাড়ী আকৌ পুলিচৰ হাততে আমাৰ দিব লাগিব পুলিচৰ ৰিপৰ্টটো লাগিবই কোৰ্টলৈকে যোৱালৈকে কাজেই পুলিচে ধৰা ট্ৰান্সপৰ্টে ধৰা কথাটো একেই বস্তু একেই নজৰততো আহিছে কাম কৰি আছে বিভাগে সেইকাৰণে নজৰত আহিছে আপোনাক কওঁ আমাৰ অসমত 40 লাখ ভেহিকলছ ৰেজিষ্টাৰ্ড আছে বাহিৰৰ বা নৰ্থ ইষ্টৰ গোটেইখিনি লৈ এট এভৰি ডে অন ৰোড above 50 lakhs vehicles. আৰু এয়া আছিল পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য আমি মন্তব্য দেখুৱালোঁ আৰু ইতিমধ্যে অসম আৰক্ষীৰ যি টুইট আছিল সেই টুইটো আমি আপোনালোকক দেখুৱালোঁ কিয়নো অসম আৰক্ষী কঠোৰ হৈ পৰিছে শেহতীয়া পৰ্যায়ত দেখা পোৱা গৈছিল যে এগৰাকী এছ বিষয়াৰ পুত্ৰই কেনেদৰে ভুৱা চাইৰেন ব্যৱহাৰ কৰি ৰাজপথত উদ্ভণ্ডালি কৰিছিল সেই দৃশ্য ভাইৰেল হৈ পৰিছিল লগতে সেইগৰাকী এছ পুত্ৰৰ বিষয়াই কেনেদৰে ৰাজপথত দুৰ্ঘটনা সংঘটিত কৰি এগৰাকীকৈ ব্যক্তিক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছিল আৰু সেইগৰাকী এছ বিষয়াৰ পুত্ৰৰ লগতে সেই ঘটনাৰ লগত জড়িত যিমান কেইজন অপৰাধী আছিল সকলোকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আটক কৰিছিল গ্ৰেপ্তাৰ কৰিছিল তাৰ পাছতে অসমৰ সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল যে কেনেদৰে ৰাজ্যত ভুৱা চাইৰেন ব্যৱহাৰ কৰি আছে একাংশ দুৰ্নীতিগ্ৰস্ত বা অপৰাধী লগতে অসম আৰক্ষীৰ ফালৰ পৰা আজি দিনৰ ভাগত এক বিশেষ টুইট কৰিছে যে যিসকল লোকে তেওঁৰ বাহনখনত অত্যাধিক লাইট ব্যৱহাৰ কৰিছে বা প্ৰয়োজনতকৈ বেছি লাইট নিজে গেৰেজত গৈ লগাই লৈছে তেনেধৰণৰ বাহনসমূহৰ বিৰুদ্ধে বা তেনেধৰণৰ বাহনৰ গৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগতে যদি আপুনি ভুৱা চাইৰেন ব্যৱহাৰ কৰিছে আপোনাৰ বাহনখনত তেতিয়াও অসম আৰক্ষীয়ে কঠোৰ হ'ব আপোনাৰ বিৰুদ্ধে আৰু অসম আৰক্ষীয়ে কঠোৰ হোৱাৰ সমান্তৰালত অসম আৰক্ষীৰ যান বাহন শাখাৰ আৰক্ষীৰ লগতে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও এই ক্ষেত্ৰত মন্তব্য কৰিছে যে আইন সকলোৰে কাৰণে সমান সকলোৰে কাৰণে বা সকলোৰে ক্ষেত্ৰতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য প্ৰদান কৰিছে